এতিয়া আহি পালোঁ আমাৰ এই নাহৰপাৰা নিমা চলেং গুম্বাত আজি প্ৰশাসন সমিতিৰ দ্বাৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। ইয়াত আমি চবে আহি উপস্থিত হৈছোঁ। জুবিন গাৰ্গ আমাৰ জাতীয় জীৱনৰ সম্পদ এটা। তাৰপিছত শ্ৰেষ্ঠ এতিয়া যোনটো চলি আছে সেইটো এটা শ্ৰেষ্ঠ সম্পদ বুলি আমি ভাবিছোঁ। এইটো আমি পাম নেপাম এইটো পাছৰ কথা, কিন্তু এনেকুৱা আৰু পাম নেপাম জুবিন গাৰ্গৰ নিশা এইটো বহুত দুখ লগা কথা। আমি ক'বলৈ এতিয়া ভাষা নাই, তথাপিও আপোনালোকক দেখাই দিছোঁ আমি আজি যিমানখিনি যি কৰিবলগীয়া কৰিছোঁ জুবিন দাৰ কাৰণে, এইটো আপোনালোকক দেখাই আছোঁ। শিল্পী গৰাকীলৈ আমি আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা ৰাখিম। গতিকে সকলোকে শাৰী পাতি থিয় হ'বলৈ কাৰণে ওম শান্তি হ'ব। আজি জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সমবেত হৈ তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি টিংখাং আঞ্চলিক বৌদ্ধ বিহাৰ নিমা চলেং গুম্বাৰ সমিতিৰ তৰফৰ ৰাইজৰ সকলো ৰাইজৰ সহযোগত আজি আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে। আৰু এটি সমদল আমি ইয়াৰ পৰা প্ৰায় দীঘলীয়া শাৰী পাতি আমি সমদল উলিয়াওঁ কেণ্ডেল হাতত লৈ। ইয়াৰ পিছতেই সকলো ৰাইজক উদ্দেশ্যি আমি নিজৰ নিজৰ বক্তব্য দাঙি ধৰে আৰু বন্তি প্ৰজ্বলন গোটেই আমাৰ গুম্বাৰ সকলো চৌপাশ বন্তি প্ৰজ্বলন কৰা হয় আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। নিমা চলেং গুম্বাৰ সকলো পৰিয়ালবৰ্গ হৈ তেখেতৰ ভগৱান বুদ্ধৰ শ্ৰীচৰণক সেৱা জনাই তেখেতৰ আমাৰ অসমৰ গৌৰৱ সমগ্ৰ বিশ্বৰ সংগীত জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। তেখেতৰ এই চিৰবিদায় আমি কেতিয়াও কাম্য নাছিল। আমাৰ তেখেতৰ যি অৱদান সংগীত জগতৰ নালাগে অন্যান্য দুখীয়া নিচলা বানপীড়িত দৰিদ্ৰ শ্ৰেণীৰ লোক সকলোকে সহায়ৰ হাত যেনেদৰে আগবঢ়াইছিল এজন ব্যক্তি হিচাপেও তেখেতক চিৰস্মৰণীয় হৈ ৰ'ব। জোনবেলি তৰা থকালৈকে তেখেতৰ গীত অমৰ হৈ ৰ'ব। আজি
সমগ্ৰ অসম শোকস্তব্ধ, সমগ্ৰ বিশ্বৰ সমগ্ৰ সংগীত জগত আজি স্তব্ধ হৈ ৰৈছে। আমি তেখেতৰ এই চিৰবিদায় আমি কেতিয়াও কাম্য কৰা নাছিলোঁ। গতিকে প্ৰায় 40টা ভাষাত তেখেতে গীত কণ্ঠদান কৰা বিৰল উদাহৰণ আছে। প্ৰায় 38,000 গীত গাই মন্ত্ৰমুগ্ধ কৰা ৰাইজ আজি শোকস্তব্ধ হৈছে। আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি নিমা চলিং গুম্বাৰ পৰিয়ালবৰ্গ হৈ তেখেতক আমি সমবেদনা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি ক'বলৈ ভাষা নাই। আমি দীঘলীয়া আমি কথা কোৱাৰ এতিয়া প্ৰয়োজন নাই। আমি সকলোৱে মৰ্মাহত ম্ৰিয়মান হৈছোঁ। গতিকে ইমানতে মোৰ ক'বলগীয়া। সভাপতিৰ ফালৰ পৰা মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।